উপলক্ষে আপোনালোকৰ পৰা আপোনালোকৰ বহুমূল্য আশীৰ্বাদ বিচাৰিছোঁ। ইতিমধ্যে ৰাইজৰ পৰা যি প্ৰতিক্ৰিয়া আমি পাইছোঁ এইটো এটা ইংগিত দিয়ে যে যোৰহাট লোকসভা সমষ্টিত এইবাৰ বিৰোধী ঐক্য মঞ্চ জয়টো নিশ্চিত, কংগ্ৰেছ দলৰ জয়টো নিশ্চিত। মানুহে ইমান পৰ্যায়লৈকে ক'বলৈ আৰম্ভ কৰিছে যে দাদা আপুনি জিকাৰ পিছত আকৌ আমাৰ ওচৰলৈ আহিব। মই তেওঁলোকক কৈছোঁ যে নিৰ্বাচন শেষ হৈ যোৱা নাই, নিৰ্বাচনলৈকে আৰু 27 দিন আছে। এই 27 দিনৰ ভিতৰত আমি এদিনো জিৰণি ল'ব নোৱাৰোঁ। আজি এই ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে, ৰাইজৰ আবেগ আমাৰ লগত আছে, আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ ঘৰে ঘৰে দোকানে দোকানে যোৱাটো উচিত। সমাজৰ প্ৰত্যেক বৰ্গ আজি নিজৰ সমস্যা লৈ কথাখিনি পাতিছে, আৰু এই অঞ্চলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হৈছে এই অসম নাগালেণ্ড সীমাৰ সমস্যা, যাৰ ফলত নাগালেণ্ডৰ পৰা মানুহখিনি লাহে 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 আমাৰ মাটি দখল কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইতিমধ্যে ব্যক্ত কৰিলে। এইখিনি সমস্যা আপোনালোকে আগৰ পৰাই অৱগত, কিন্তু কথা হ'ল যে এইখিনি সমস্যা মই যোৱা 10টা বছৰত সদনৰ ভিতৰত শুনা পোৱা নাই। আপোনালোকৰ যিমানবোৰ বিজেপি প্ৰতিনিধিসকল আছে দিল্লীত গৈ মনে মনে বহি থাকে, আৰু এই অঞ্চলৰ কি সমস্যা, হাইৱে কি সমস্যা, ইলেক্ট্ৰিচিটি কি সমস্যা, মোবাইল নেটৱৰ্কৰ কি সমস্যা, ইণ্ডাষ্ট্ৰী স্মল বিজনেছৰ কি সমস্যা, এইখিনি সমস্যা দিল্লী সদনত কেন্দ্ৰ চৰকাৰৰ কাণত নপৰে। আৰু সেইকাৰণে ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে আমি দল নাচাওঁ, আমি প্ৰাৰ্থীগৰাকীৰ ওপৰত বিশ্বাস কৰি ভৱিষ্যত এটা শক্তিশালী কণ্ঠ আমি দিল্লী সদনত শুনি পাব লাগে। এই ক্ষেত্ৰত আমাক বিৰোধী ঐক্য মঞ্চই যথেষ্ট সহায় কৰিছে, CPI দল যথেষ্ট সহায় কৰিছে, অসম জাতীয় পৰিষদ দলে যথেষ্ট সহায় কৰিছে, ৰাইজৰ দলে যথেষ্ট সহায় কৰিছে, আৰু এয়া বিৰোধী দলৰ একতা চাই এতিয়া বিজেপি ভয়। বাস্তৱভাৱে ক'লে নামতে বিজেপি, যদি মই অলপ মন্থন কৰোঁ, অধ্যয়ন কৰোঁ, আচল বিজেপি মই দেখা নাপাওঁ। যিসকল টিভি কাগজত ওলায় তেওঁলোকে বাস্তৱ বিজেপি নহয়, তেওঁলোকে সুবিধাবাদী মানুহ। কংগ্ৰেছ চৰকাৰ দিনত কংগ্ৰেছৰ লগত থাকি সুবিধা বিচাৰিলে, এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত একেখিনি মানুহ কংগ্ৰেছ দলটো ত্যাগ কৰি বিজেপি দলত সোমাই এতিয়া বিভিন্ন ধৰণৰ সুবিধা লৈছে।